মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই ইকনমিক্সৰ মাইনৰ 4th ছেমিষ্টাৰ যিখন তোমালোকৰ গাণিতিক অৰ্থবিজ্ঞান হয়, সেই গাণিতিক অৰ্থবিজ্ঞানৰ এটা ভিডিঅ'লৈ আগবাঢ়ি আহিছোঁ। যিহেতু তোমালোকে গম পাইছে বজাৰত তোমালোকৰ গাণিতিক অৰ্থবিজ্ঞানৰ কিতাপ ওলাইছে। মই যিখন স্পেচিমেন কপি পাইছোঁ সেইখন তোমালোকৰ মাজত দাঙি ধৰিছোঁ। যদি বেলেগ কিতাপো পাইছা তোমালোকে লৈ ল'বা। আৰু এইখনত তোমালোকক চিলেবাছ ৱাইজ মেজৰ হওক মাইনৰ হওক দুইখন চিলেবাছ কভাৰ কৰি এখন তোমালোকৰ গাণিতিক অৰ্থবিজ্ঞানৰ বুক ওলাইছে, যিখন তোমালোকৰ মাইনৰ ইকনমিক্সতো লাগে আৰু তোমালোকৰ মেজৰ ইকনমিক্সতো এইখন পেপাৰ লাগে। গতিকে আজি যিহেতু মই মাইনৰ বেছে ভিডিঅ'টো বনাইছোঁ, গতিকে মই মাইনৰ কথাখিনিয়ে ক'বলৈ বেছিকৈ বিচাৰিম। গতিকে মাইনৰ কাৰণে যিখন তোমালোকক বুক, এখন বুকে যথেষ্ট ইয়াত চিলেবাছ কভাৰ কৰি দিছে। গতিকে কিতাপখন লৈ ল'বা। আৰু লগতে যিহেতু তোমালোকে চিলেবাছখন অলৰেডি পাইছাই আৰু কিতাপতো আছে, গতিকে চিলেবাছখন তোমালোকে গম পাইছাই যে তোমালোকৰ যিখন বুকখনৰ টপিকটো হৈছে বা টাইটেলটো হৈছে মেথামেটিকেল মেথড ফৰ ইকনমিক্স। আৰু এখন তোমালোকৰ 4 ক্ৰেডিটৰ পেপাৰ আৰু ইয়াত 60+40 হ'ব, যিটো তোমালোকৰ ইন ছেমিষ্টাৰ 60 হ'ব আৰু 40 মাৰ্কছ এণ্ড ছেমিষ্টাৰ হ'ব। গতিকে 40 মাৰ্কছৰ যিটো হ'ব সেইটো তোমালোকে কি কৰিব লাগিব, 10 মাৰ্কছৰ দুটা ইণ্টাৰনেল এছেছমেণ্টৰ পৰীক্ষা দিব লাগিব। আৰু বাকী 10 মাৰ্কছৰ তোমালোকৰ গ্ৰুপ ডিছকাশ্যন, কুইজ, ছেমিনাৰ যিয়ে নহওক তোমালোকৰ ক্লাছৰ টিচাৰে সেইখিনি ডিপেণ্ড কৰিব তেওঁলোকৰ ওপৰত। গতিকে সেইখিনি তেওঁলোকে নিৰ্ধাৰিত কৰি সেইখিনি ইণ্টাৰনেল এছেছমেণ্টৰ যিখিনি ফৰ্মেশ্যন হয় সেই ফৰ্মেশ্যনৰখিনি মাতে ল'ব। এতিয়া যিহেতু তোমালোকৰ এই পেপাৰখনত 5টা টোটেল ইউনিট আছে, 5টা টোটেল ইউনিটৰ প্ৰথমৰ যিটো ইউনিট, সেই প্ৰথমৰ ইউনিটটোৰ ছেটৰ ওপৰত মই আজি অকণমান তোমালোকক ইণ্ট্ৰডাকশ্যন দিবলৈ আগবাঢ়ি আহিছোঁ। ইয়াৰ পাছতো মই যিমান পাৰোঁ তোমালোকক দিবলৈ চেষ্টা কৰিম। খালি তোমালোকে যিখিনি টপিকৰ ওপৰত তোমালোকৰ কনফিউজন আছে সেইখিনি যদি নিজেই উল্লেখ কৰি দিয়া, মেনশ্যন কৰি দিয়া, ময়ো ভিডিঅ'টো দিবলৈ ভাল পাম আৰু তোমালোকো উপকৃত হ'বা। গতিকে আজি যিহেতু প্ৰথমৰ ইউনিটটোত ছেট টাইপছ অফ অপাৰেশ্যন এইখিনি আৰম্ভ হৈছে, অৰ্ডাৰ্ড পেয়াৰ, কাৰ্টেছিয়ান প্ৰডাক্টছ এণ্ড ৰিলেশ্যন, এই গোটেই বস্তুখিনি একেটা ভিডিঅ'তে দিব পৰা নাই, কিন্তু মই আজি মাত্ৰ অকণমান আৰম্ভণি কৰিবৰ কাৰণে তোমালোকক ছেটৰ সংহতিৰ ওপৰত কেইটামান কুৱেশ্যন আনচাৰ আকাৰে দিবলৈ আগবাঢ়ি আহিছোঁ। এতিয়া সংহতি বুলি ক'লে কি বুজা? তোমালোকৰ যিটো প্ৰথম ইউনিটৰ প্ৰথম যিটো টপিক সংহতি কাক বোলে, সেই সংহতিৰ ওপৰত বহুতখিনি কুৱেশ্যন হ'ব পাৰে আৰু ইয়াৰ ওপৰতে তোমালোকৰ বেছিভাগ কুৱেশ্যন আহে। এইটো জৰ্জ কেণ্টনে 1845 পৰা 1918 চনত পোনপ্ৰথমে সংহতিৰ তত্ত্বটো উদ্ভাৱন কৰিছিল, যিটো ইংলিছত আমি ছেট বুলি কওঁ আৰু অসমীয়াত সংহতি বুলি কওঁ। গতিকে কুৱেশ্যন আকাৰে মই দুটামান তোমালোকক লেখাই দিছোঁ যাতে কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ হয়। এতিয়া যদি সংহতি কাক বোলে বা ডিফাইন ছেট বুলি আহে আৰু উদাহৰণসহ লিখিবলৈ আহে, তেতিয়া তোমালোকে এনেধৰণে লিখিবা যে নিৰ্দিষ্ট বস্তু বা সামগ্ৰী কিছুমানক একেলগে এটা থোক বা সংগ্ৰহ, কালেকশ্যন বা সংহতি বুলি কোৱা হয়। আৰু সংহতিটোৰ প্ৰতিটো সামগ্ৰীক এটা উপাদান বা মৌল এলিমেণ্ট বুলি কোৱা হয়। আৰু সংহতিৰ সামগ্ৰীটো সুনিৰ্দিষ্ট হ'ব লাগে। এতিয়া সংহতিৰ ভিতৰত যিখিনি উপাদান থাকে তাক আমি অসমীয়াত উপাদান বা মৌল আৰু ইংলিছত এলিমেণ্ট বুলি কওঁ। গতিকে কিছুমান কথা তোমালোকে ইংলিছ আৰু অসমীয়া দুয়োটা টান মনত ৰাখিবা, তেতিয়া কথাখিনি বুজিবলৈ সহজ হয়। এতিয়া সংহতি বুজাবলৈ আমি সাধাৰণতে ইংৰাজী বৰ্ণমালা বৰফলা আখৰ ব্যৱহাৰ কৰা হয়, আৰু সংহতিৰ উপাদান বা মৌলবোৰ বুজাবলৈ সৰুফলা আখৰ ব্যৱহাৰ কৰা হয়। এতিয়া সংহতিটো বুজাবৰ কাৰণে আমি কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম, আৰু তাৰ ভিতৰৰ যিখিনি মৌল থাকিব সেই মৌলখিনি বুজাবৰ কাৰণে আমি স্মল লেটাৰ ব্যৱহাৰ কৰিম, আৰু লগতে আমি কি হৈছে এডাল মাজু বন্ধনী চিম্বল দিম। এতিয়া লগতে আৰু কথা হয় যে আমি যদি সৰুফলা আখৰ নিদিওঁ তেতিয়াহ'লে 1, 2, 3 নিউমাৰিকেল ভেলু দি পিনিও আমি কি কৰিব সংহতি প্ৰকাশ কৰিব পাৰোঁ। এতিয়া মই ইয়াত দুটা উদাহৰণ দিছোঁ তোমালোকক। A ইকুৱেল মাজু বন্ধনী আৰম্ভ কৰি 1, 2, 3, 4 হয়, তেন্তে উপাদান 2ৰ বাবে এই সংহতিটো হ'ব। আৰু 2 সংহতিটো যিহেতু আমাৰ এই সংহতিটোত আছে, গতিকেতো আমি অন্তৰ্ভুক্ত চিম্বল দিব পাৰোঁ। যদি B এটা দিছোঁ আমি সেইটোত তাৰ মৌলখিনি দিছোঁ B সমান মাজু বন্ধনী আৰম্ভ কৰি আৰু কমা দিব লাগিব। লগতে প্ৰত্যেকটো সংহতিৰ মৌলৰ যিকেইটা আছে মৌলকেইটাৰ ভিতৰত প্ৰত্যেকটোৰ মাজে মাজে আমি কমা দি যাব লাগিব। কমা নিদি যদি 2, 4, 6, 8 লিখোঁ কণ্টিনিউ হ'লে এটা বেলেগ মিনিং কৰিব। গতিকে সেই কথাটো মনত ৰাখিবা। সংহতি প্ৰকাশ কৰিবৰ কাৰণে সদায় কেপিটেল লেটাৰ আৰম্ভ কৰিব লাগিব এলফাবেট, আৰু সমান চিন দি মাজু বন্ধনী আৰম্ভ কৰিব লাগিব। আৰু মাজু বন্ধনীৰ ভিতৰত আমি যিখিনি মৌল প্ৰকাশ কৰোঁ সেই মৌলখিনি
কমা দি আৰম্ভ কৰিব লাগিব হয় আমি যদি এলফাবেটিকেল আৰম্ভ কৰিবলৈ হয় এলফাবেটিকেলবোৰ আমাৰ স্মল লেটাৰ হ'ব আৰু যদি নিউমাৰিকেল কিবা ভ্যালু দিবলৈ হয় 1 2 3 4 সেইখিনি আমি কমা দি লিখিব লাগিব গতিকে অন্তৰ্ভুক্ত চিন দিবৰ কাৰণে আমি এইটো অন্তৰ্ভুক্ত চিন বুলি আৰু অন্তৰ্ভুক্ত নোহোৱা চিনটো হৈছে তলৰটো যেটো আমি চিনটো কাটি দিম এতিয়া তাত 3 টো যেহেতু আমাৰ বি সংহতিটোত নাই গতিকে 3 টো আমাৰ সংহতিটোত অন্তৰ্ভুক্ত নহয় গতিকে এনেকৈ প্ৰথম আমি যেটো কনসেপ্ট সেই কনসেপ্টটো তোমালোকে বুজি পাবা আৰু কিতাপখন লৈ লৈ তেতিয়া আৰু ভালকৈ বুজি পাবা যেহেতু তোমালোকৰ সঙ্গে অলৰেডি ক্লাছবোৰ আৰম্ভ হৈছে তাৰ পিছত এটা ইম্পৰ্টেন্ট ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন হয় যে সংহতিৰ বিভিন্ন প্ৰকাৰসমূহ কি কি এটা সংহতিৰ বিভিন্ন প্ৰকাৰ আছে কিতাপতো তোমালোকৰ বহুতখিনি সংহতিৰ প্ৰকাৰ উল্লেখ কৰি থোৱা আছে মই খালি গোটেইখিনি আজি তোমালোকৰ মাজত ডিসকাস কৰা নাই মই কেইটামান সিলেক্টেড টাইপছৰ কথাই কৈছো প্ৰথমৰ সংহতিটোৰ কথা যদি ক'বলৈ হয় সক্ষম সংহতি ফিনিট সেট বুলি কোৱা হয় এতিয়া সক্ষম সংহতি কি সক্ষম শব্দটো এইটোৱে অৰ্থ বুজায় যে যিটো সংহতিৰ উপাদানৰ সংখ্যা সীমিত বা সক্ষম তেনে সংহতিক সক্ষম সংহতি বোলা হয় তাৰ মানে যিবোৰ সংহতি আমি মৌলবোৰ গণনা কৰি শেষ কৰিব পাৰো সক্ষম মানে ফিনিট গতিকে উদাহৰণ হিচাপে a ইকুৱেল আমি মাজু বন্ধনী দি 1 2 3 4 দিছো বা ভাৱেল খিনি দিছো v ইকুৱেল মাজু বন্ধনী দি স্মল লেটাৰ a i o u লিখিছো আৰু মাজত কমা দিছো গতিকে এইবোৰ হৈছে সক্ষম সংহতি যদি আমি অসীম সংহতিৰ কথা ক'বলৈ যাওঁ ইনফিনিট সেট ইয়াৰ অপজিটটো হ'ব তাৰ মানে অসীম সংখ্যা উপাদান থকা সংহতিক আমি অসীম সংহতি বুলি ক'ব পাৰো যিবোৰ সংহতিৰ মৌল আমি গণনা কৰি শেষ কৰিব নোৱাৰো গতিকে a ইকুৱেল 2 4 6 8 10 12 14 16 18 এনেকৈ অসংখ্য হ'ব যিখিনি আমি শেষ কৰিব নোৱাৰো গতিকে এনেকুৱাবোৰক আমি অসীম সংহতি বুলি ক'ব পাৰো গতিকে পিছৰ যেটো সংহতি দিছো উদাহৰণ তাতো একে আমি 1 2 3 4 5 এনেকৈ ধৰণে আমি বহুতখিনি লিখিব পাৰো যিখিনি সংহতি আমি উদাহৰণ লিখি শেষ কৰিব নোৱাৰো তাৰ পিছত এটা খুব ইম্পৰ্টেন্ট আহিলে হেতু হৈছে ৰিক্ত সংহতি যাক নাল সেট বা এম্পটি সেট বুলিও কোৱা হয় এতিয়া ৰিক্ত সংহতি হৈছে এনেকুৱা এটা সংহতি যিটো সংহতিৰ কোনো মৌল নাথাকে মৌল নথকা এটাক আমি ৰিক্ত সংহতি বুলি কওঁ আৰু ইয়াত আমি শূন্যটো দি মাজতে কাটি দিয়া হয় সিম্বলটো দেখিছে এটো ফাই বুলি কোৱা হয় বা নাল আখৰে প্ৰকাশ কৰা হয় এতিয়া ইয়াত ফাই ইকুৱেল x দিয়া হৈছে একতকৈ সৰু স্বাভাৱিক সংখ্যা এতিয়া আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটোৱে হৈছে 1 গতিকে একতকৈ সৰু আমি স্বাভাৱিক সংখ্যা কেতিয়াও নাপাওঁ যিটো সংহতিৰ কোনো মৌল নাথাকে পোৱা নাযায় তাকেই আমাৰ ৰিক্ত সংহতি বুলি কোৱা হয় তাৰ পিছত আৰু এটা উদাহৰণ দিছে ডিসিবি ছাত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰৰ সংখ্যা এটা ডিসিবি খন এখন গাৰ্লছ কলেজ গতিকে গাৰ্লছ কলেজত আমি ছাত্ৰৰ সংখ্যা বিচাৰিলেতো কেতিয়াও পোৱা নাযায় গতিকে হেতু আমাৰ কি হ'ব সংহতিটো শূন্য গতিকে ৰিক্ত সংহতি সদায় সক্ষম সংহতি বুলিও ধৰা হয় আৰু ইয়াৰ মাত্ৰা শূন্য হয় কেতিয়াও সেই কথাখিনি এটা বাক্যতে দিয়া বস্তুখিনি তোমালোকে মনত ৰাখিবা যেতিয়া যিবোৰ শৰ্ট কোৱেশ্চন আহে শৰ্ট কোৱেশ্চনবোৰ এই কোৱেশ্চনবোৰ অন্তৰ্ভুক্ত কৰি দিয়ে গতিকে সেইটো কথা মনত ৰাখিবা তাৰ পাছত যদি আমি ক'বলৈ যাওঁ একক সংহতিৰ কথা ক'ব পাৰো এতিয়া একক সংহতিটো হৈছে আমি সিংগলটন সেট বা ইউনিট সেট বুলি ক'ব পাৰো এটা মাত্ৰ উপাদান থকা সংহতিক একক সংহতি বুলি কোৱা হয় আৰু একক সংহতিত কি হৈছে এটাই মৌল থাকে এতিয়া উদাহৰণস্বৰূপে a c ইকুৱেল 1 b ইকুৱেল 0 এনেকৈ ধৰণে আমি একক সংহতি দিব পাৰো গতিকে মই কিতাপৰ পৰা সিলেক্ট কৰি এনেকৈ দিয়াৰ কাৰণে নাম্বাৰিংখিনি খেলিমেলি হৈছে এইখিনি মই সিলেক্ট কৰি কেইটামান দিছো সেইখিনি চাবা ঘাত সংহতি যেটো পাৱাৰ সেট বুলি কোৱা হয় এটো খুব ইম্পৰ্টেন্ট যে সংহতি এৰ উপসংহতিবোৰৰ দ্বাৰা গঠিত সংহতিবোৰক শ্ৰেণী এৰ ঘাত সংহতি বুলি কোৱা হয় গতিকে ইয়াত আমি সিম্বলটো পি এ পাৱাৰ এ বুলি দেখুৱা হৈছে ইয়াত a ইকুৱেল 0 1 2 দিয়া হৈছে আৰু এই সংহতিটোকে যদি পুনৰ আমি বেলেগ সংহতি আকাৰে লিখিব পাৰো এতিয়া ফাইটো এটা নাল সংহতি গতিকে নাল সংহতিটো আমি ফাইটো লিখিলো কমা দিলো আকৌ 0 টো এক্সট্ৰাকে লিখিলো 1 টো এক্সট্ৰাকে লিখিলো আকৌ 0 1 দিও কমা দি আমি যদি এটা সংহতি বনাও এই গোটেই সংহতিবোৰক একেলগে ঘাত সংহতি বা পাৱাৰ সেট বুলি কোৱা হয় গতিকে আজি মই তোমালোকক এইখিনিয়ে মই ক'বলৈ লৈছো আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত যিমান পাৰো তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু লগতে তোমালোকেও যদি ইচ্ছা কৰি বা নিজে উল্লেখ কৰি নিজৰ প্ৰবলেমখিনি কোৱা তেতিয়া মই সলভ কৰিবলৈ সুবিধা হ'ব গতিকে ভিডিঅ'খিনি চাবা কেনে পালা জনাবা আৰু যদি কিবা তোমালোকৰ অসুবিধা থাকে মোক জনাবা ধন্যবাদ